এয়া আপোনাৰ মাছ ফ্ৰাই কৰা হৈছে। স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। ব'লক প্ৰথমে আমি মাছ আনিবলৈ যাওঁ। ৰুমৰ পৰা মাছৰ দোকানলৈ প্ৰায় ৩-৪ কিলোমিটাৰ মানেই হ'ব। বেছি সময় লাগে, 10-15 মিনিট পাই যামগৈ, 10 মিনিট আৰু। ইয়াৰ ৰাস্তা দেখিছেনে, কি ধুনীয়া ৰাস্তা। আপোনাৰ চাৰিওফালে গছ-গছনি, দুইফালে ৰাস্তা, ইফালেও গছ, ইফালেও গছ, নেচাৰেল আৰু। আমাৰ অসমতো যদি এনেকৈ ধুনীয়াকৈ ৰাখিলে হয় কি ভাল লাগিলে। আমাৰ অসমত কি হয়, আপোনাৰ ৰাস্তাত গছ থাকিলে মানে গৰু ছাগলীয়ে বান্ধে আৰু। ইয়াত চাওক কি ধুনীয়াকৈ, আচলতে মেইনটেনেঞ্চটো বহুত ধুনীয়া, কিন্তু মেইনটেনেঞ্চটো ভাল আছে আৰু কিমান চাফ চিকুণ চাওক। ৰাস্তাত কাগজ এখিলা পৰি থকা নাই, কিমান ধুনীয়া ছিগনেল পৰি আছে। আজি বহুত দিনৰ পিছত ৰৌ মাছ, চজিনা আৰু সৰিয়হৰ লগত খাম বুলি ভাবিলোঁ, সেইকাৰণে ভাবিলোঁ মাছটো লৈ অহা যাওক। মাছ কিন্তু ইয়াত ফ্ৰেছ পায়, মাছটো আপোনাৰ ভাল ভাল মাছ পোৱা যায়। পাম আৰু অকণমান আছে। ইয়াৰ পাইছোঁহি আৰু মাছৰ দোকানৰ ওচৰত। এইখিনিতে মন্দিৰ এভাগ আছে, কি ধুনীয়াকৈ সজাইছে, দেখাইছোঁ ৰ'ব আপোনালোকক। যেনেধৰণে আমাৰ গাঁৱত নামঘৰ থাকে ন, তেনেকৈ এই অঞ্চলত এইটো এভাগ মন্দিৰ হয়, মাতা ৰাণী মন্দিৰ। ধুনীয়াকৈ সজাই চাওক, ইমান ধুনীয়া। এনেধৰণে আমাৰ নামঘৰবোৰ সজোৱা হ'লে ভাল লাগিলে হয় বহুত। মন্দিৰ ভাগ চাওক কিমান ধুনীয়াকৈ সজাইছে, মাতা ৰাণী মন্দিৰ। এইডোখৰতে আছে মাছৰ দোকান। মাছৰ দোকানখন বেংগলী মানুহৰ হয়। এই চাওক বেংগলী লিখা আছে, বাংগালী ফিছ। বহুত আছে মানুহ মাছৰ দোকানত। নতুন এসছি, আমাকে একদিন খবর দিল, বিশ্বাস কে এটাই। হ্যাঁ ₹160 কেজি। अरे रुपसांदा মাছ লোৱা হৈ গ'ল, এতিয়া ধনিয়া লৈ লওঁ ইয়াৰ পৰা। ইয়াত ধনিয়া 12 মাহে পায়, সেইটোৱে ভাল লাগে কিন্তু। ঠাণ্ডা দিন হওক গৰম দিন হওক। भैया धनिया ले लीजिए 10 का। এয়া চজিনা, চাওক ধুনীয়া ফ্ৰেছ চজিনা, কোমলীয়া কোমলীয়া। আমাৰ অসমত চজিনা এতিয়া লগাই নাই চাগে নেকি, গম নাপাইছোঁ। ধুনীয়াকৈ সৰু সৰুকৈ চজিনাখিনি কাটি লোৱা হৈছে, এয়া কোমলীয়া হয় চজিনা। ড্ৰামষ্টিক, ইয়াত চজিনা বুলি ক'লে চিনি নাপায় কিন্তু। তাৰপিছত এয়া সৰিয়হখিনি ধুনীয়াকৈ ধুই লোৱা হওক। সৰিয়হখিনি ধুই আপোনাৰ মিক্সাৰত পিচি লোৱা হ'ব। চাওক এইখিনি চজিনা, এইখিনি সৰিয়হ এতিয়া পিছা হ'ব। কেৰাহীত মিঠাতেল অকণমান দি লোৱা, ইয়াত মিঠাতেলো পায় আৰু আপোনাৰ ৰিফাইন তেলো পায়। কিছুমানে ৰিফাইনো ইউজ কৰে, কিন্তু ৰিফাইনটো ইমান টেষ্টি নহয় খাবলৈ। তো মিঠাতেল ইউজ কৰিলোঁ। এয়া আপোনাৰ মাছ ফ্ৰাই কৰা হৈছে। মাছটো আপোনাৰ ধুনীয়াকৈ মিঠাতেলত, সৰিয়হৰ তেলত ফ্ৰাই কৰি লোৱা হওক। ফ্ৰাই নকৰিলে ইমান ভাল নালাগে। প্ৰথমে ফ্ৰাই কৰি লোৱা হৈছে। এয়া অলৰেডি অলমষ্ট হৈ গৈছে ফ্ৰাই। কি ধুনীয়া কালাৰ হৈছে চাওক। এয়া ফ্ৰাই মাছ ৰেডি। অকণমান ফ্ৰাই মাছ খাই লোৱা হওক। আৰু আমি মাছ আনিলে বিশেষকৈ ফ্ৰাই মাছ খাওঁৱে আৰু, ভাত নহয়, ভাতৰ লগত নহয়, এনেই জাষ্ট খাই লওঁ।
এয়া আপোনাৰ সৰিয়হখিনি অকণমান গৰম কৰিলে হ'ল। ইয়াত সৰিয়হখিনি ধুনীয়াকৈ পিঁয়াজ, নহৰু, আদা দি তেলত অকণমান ভাজি লোৱা হৈছে। এইখিনি অলপ সময় ইয়াক ৰখা হওক। তাৰপিছত আপোনাৰ ভাত বাঢ়ি ল'লোঁ। এয়া ভাত বাঢ়ি লোৱা হৈছে। আমাৰ অলমষ্ট ৰেডি হৈ গ'ল, খাব পৰা হৈ গ'ল। এতিয়া আৰু খাম ধুনীয়াকৈ সৰিয়হৰ ৰৌ মাছ আৰু চজিনা। এয়া অলমষ্ট ৰেডি হৈ গ'ল। মাছ, ৰৌ মাছ, সৰিয়হ, চজিনা। খাবলৈ কিন্তু বহুত টেষ্টি হ'ব যেন লাগিছে। খাই চালে গম পোৱা যাব। বহুত দিনৰ মূৰত আজি চজিনা, সৰিয়হ আৰু ৰৌ মাছ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰি দিব। ভিডিঅ' ইমান বনাবলৈ নাজানো, চেষ্টা কৰিছোঁ অকণমান আপোনালোকক দেখুৱাবৰ কাৰণে। টেষ্টি হৈছে কিন্তু মজা, খাই ভাল লাগিছে। আপোনালোকেও ট্ৰাই কৰিব পাৰে।